আজি আমি সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ আমি তিনিটা সংগঠনৰ উদ্যোগত আমি ইয়াত উপস্থিত আছোঁ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ প্ৰতিনিধি আমি ইয়াত উপস্থিত আছে সংগ্ৰামী সেনা অসমৰ সভাপতি পংকজ খাউণ্ড আৰু অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক বিষ্ণু শইকীয়া আমাৰ মাজত উপস্থিত আছে আজি আমাৰ সংবাদমেলৰ মূল বিষয়টো হৈছে ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ পৰা অবৈধ বাংলাদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনৰ জন্মলগ্নৰ দাবী যে অসমৰ পৰা অবৈধ যিসমূহ নাগৰিক আছে নাগৰিকবিলাকৰ প্ৰকৃত চিনাক্তকৰণৰ জৰিয়তে এইবিলাকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে এইটো এতিয়াৰ বিষয় নহয় এটা দীৰ্ঘদিনীয়া এটা আমাৰ দাবী আৰু শেহতীয়াকৈ এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত বাংলাদেশী শেহতীয়াকৈ অভিযান আৰম্ভ কৰিছে য'ত নেকি আমি দেখিবলৈ পালোঁ যে উজনি অসমৰ খিলঞ্জীয়াৰ পীঠস্থান শিৱসাগৰ যোৰহাট আদি জিলাতো বহুকেইগৰাকী বাংলাদেশী চিনাক্ত হৈছে আৰু ইতিমধ্যে তেওঁলোকক পুলিচ প্ৰশাসনে নিজৰ কাষ্টডিলৈ নিছে আৰু যোৱাকালিৰে পৰা আমি প্ৰত্যক্ষ কৰিছোঁ যে বাংলাদেশ সীমান্তৰেদি এই বাংলাদেশীসকলক বাংলাদেশলৈ উভতাই পঠোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে যি কি নহওক বহুদিনৰ মূৰত আমি এটা কথা স্বীকাৰ কৰিব লাগিব আমাৰ ইতিমধ্যে অসমৰ পৰা বাংলাদেশী বিতৰণ কৰাৰ গোটেই দাবীটোৰ সম্পৰ্কত বিগত সময়ত দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী হৈছে য'ত আমি সকলোৱে জানো যে আমাৰ শ জাতীয়তাবাদী সৈনিক শ্বহীদ হৈছে তেখেতসকলৰ প্ৰতি এটা সন্মান চৰকাৰখনে জনাইছে বুলি আমি অনুভৱ কৰিছোঁ কিন্তু এইখিনিতে আমাৰ দুটামান কথা আমি এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ কৰা হৈছে তেতিয়া আমি দেখিবলৈ পাইছোঁ কেইটামান বিশেষকৈ এটা খিলঞ্জীয়াৰ বিপক্ষত থকা বিগত সময়ত আমি দেখিবলৈ পাইছিলোঁ যে অবৈধ বাংলাদেশী নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত সঘনাই মাত মাতি থকা নিজকে অসমৰ সংখ্যালঘুসকলৰ ছাত্ৰ সংগঠন বুলি চিনাকি দিয়া আমছু নামৰ এটা সংগঠন যিটো সংগঠনে পূৰ্বতে NRC প্ৰক্ৰিয়াটো সাংঘাতিক ধৰণে বাধা আৰোপ কৰিছিলে বৰপেটা কাণ্ডৰ কথা যি নেকি আজি আমি প্ৰতিজন অসমীয়াই আজি তাৰিখত স্বীকাৰ কৰিব লাগিব তেখেতসকলে যি কাণ্ড সংগঠিত কৰিছিলে সেইটো সংগঠন হৈছে সংখ্যালঘু সংগঠন আমছু এই আমছুৰ শেহতীয়া যিসমূহ গতিবিধি এই গতিবিধিৰ দ্বাৰা আমাৰ এটা কথা আমি উপলব্ধি কৰিছোঁ যে তেখেতসকলে এই বৰ্তমান বাংলাদেশী বিতৰণ কৰাৰ এই যি প্ৰক্ৰিয়াটো বুমেৰাং কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰি আছে আমি জাতীয় সংগঠনটিৰ প্ৰতি এটা আহ্বান থাকিব নিশ্চিতভাৱে তেখেতসকলে যেতিয়া অভিযোগটো আনিছে তেখেতসকলৰ কিবা অন ডকুমেণ্টত কথাটো তেখেতসকলে ক'ব লাগিব গতিকে এই বিষয়খিনি ওপৰত তেখেতসকলেও আইনৰ ওচৰত যাব লাগিব আৰু যদি প্ৰকৃতাৰ্থত এই আজাদ চৌধুৰীৰ নামৰ মানুহগৰাকী যদি প্ৰকৃততে ইতিহাসত কিবা কেলেংকাৰী আছে তেওঁ হয়তো হৈ যাবও পাৰে বিদেশী আজি তাৰিখত নকওঁ তেওঁ ডাঙৰ সংবাদ মাধ্যমৰ আগত ক্লিয়াৰিফিকেশ্যন দি কথা ক'লে কেইটামান ডকুমেণ্ট দেখাই দিলে আমি আজি তাৰিখত কৈ দিব নোৱাৰোঁ যে তেওঁ অবৈধ বাংলাদেশী নহয় স্পষ্ট হৈ আছে আমি নাগৰিকত্ব সংশোধন বিলৰ আজিও বিৰোধিতা কিন্তু বৰ্তমান আজিৰ যিটো বিষয় এই বিষয়টোত কোনো কাৰণতে কোনোবা ৰাজনৈতিক দলে যদি বাধা আৰোপ কৰিবলৈ বিচাৰে সেইটো নো কম্প্ৰমাইজ সি যোনেই নহওক AYDF হওক কংগ্ৰেছ হওক কোনোবা আমছু হওক কোনোবা ৰাজনৈতিক নেতাপালি নেতা হওক বিধায়ক হওক মন্ত্ৰী হওক কোনোবাই যদি অবৈধ বিদেশী বিতৰণ কৰাৰ বিষয়টোত যদি বুমেৰাং কৰিবলৈ চেষ্টা কৰে অসমৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ লগতে অসমীয়া যুৱ মঞ্চ সংগ্ৰামী সেনা অসমৰ লগতে অন্যান্য বিভিন্ন জাতীয় সংগঠনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এইটো আমি ঐতিহাসিক খিলঞ্জীয়াৰ পীঠস্থান শিৱসাগৰৰ পৰা কৈছোঁ আৰু আমি গোটেই বিষয়টোত সৰব হৈ আছোঁ আৰু সৰব হৈ থাকিম
XYZ অসমৰ XYZ যদি প্ৰকৃতাৰ্থত NRCৰ বিষয়ক লৈ কাৰণ গোটেই NRC প্ৰক্ৰিয়াটোত গোটেই অসমৰ জাতীয় অস্তিত্বৰ গোটেই বিষয়টো জড়িত হৈ আছে এটা দীঘলীয়া বিষয় যিটো বিষয়ক লৈ অসমৰ শ শ প্ৰতিবাদকাৰীয়ে শ্বহীদ হৈছে এটা দীঘলীয়া আন্দোলন হৈছে সেই আন্দোলনটোৰ গয়না লৈ কোনোবাই নিজকে ডাঙৰ ডাঙৰ নেতা বুলি ভাবি যদি প্ৰকৃতাৰ্থত NRCৰ বিষয়টোক লৈ কোনোবা পৰ্যায়ত যিকোনো পৰ্যায়ত যদি কোনোবাই দুৰ্নীতি কৰিছে সি বিষয় কৰ্মচাৰীয়ে হওক কোনোবা অৰাজনৈতিক সংগঠনৰ নেতাই হওক কোনোবা ৰাজনৈতিক দলৰ নেতাই হওক সকলোৰে বিৰুদ্ধে ইয়াৰ এটা তদন্ত হোৱাটো আমি কামনা কৰোঁ যিয়ে নহওক বাংলাদেশীৰ যদি সৰ্বাধিক বোজা বহনকাৰী যদি ৰাজ্যখন হৈছে অসম যে প্ৰত্যেক বছৰে আমি বহুতো অসমীয়া ডেকা অবৈধ বাংলাদেশী বিতৰণৰ নামত আমি বহুতো অসমীয়া ডেকা গাভৰু হেৰুৱালো কিন্তু বিদেশী কিন্তু তাৰ সমান্তৰালভাৱে বিদেশীৰ বোজাটো সদায় কিন্তু অসমত বাঢ়ি গৈ থাকিল হেয়তেকে আপুনি যদি চাই নামনি যিটো অঞ্চল নামনি অঞ্চলটো বাংলাদেশী অবৈধ বাংলাদেশীয়ে কিন্তু ভৰি পৰিছে আমি উজনি অসমটো অবৈধ বাংলাদেশী হ'বলৈ আমি অবৈধ বাংলাদেশী স্মৰণীয় পথাৰ হ'বলৈ কিন্তু আমি দিব নোৱাৰোঁ গতিকে মই নামনি অসমৰ প্ৰতিজন খিলঞ্জীয়াক অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰতিজন খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হওক অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত আপোনালোক সকলোৱে ঐক্যবদ্ধ হৈ অবৈধ বাংলাদেশী যি বিতৰণৰ কাৰণে যেনেধৰণে অসম চৰকাৰে বিতৰণৰ ব্যৱস্থাৰ বাবে তেখেতলোকে যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিজন খিলঞ্জীয়াই কিন্তু এই ক্ষেত্ৰত ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু সহযোগ কৰাটো ভাল নহ'লে কিন্তু যিখন মাটিত যিটুকুৰা ঠাইত আজি আমি থিয় হৈ আছোঁ এই ঠাইটুকুৰা যদি অবৈধ বাংলাদেশীয়ে যদি আহি কাইলৈ আমাৰ ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ অৰ্থনৈতিক অধিকাৰ যদি হস্তক্ষেপ কৰে কিন্তু তেতিয়াহ'লে আমাৰ এই অসমখন অসম হৈ হয়তো নাথাকিব গতিকে প্ৰতিজন খিলঞ্জীয়াই এই মুহূৰ্তত ঐক্যবদ্ধ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে সকলোৱে ঐক্যবদ্ধ হয় তাৰে মোৰ সকলোৰে প্ৰতি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান থাকিল দল যিটো ৰাজনৈতিক দল নাম হৈছে AIUDF যিটো ৰাজনৈতিক দলে বিগত সময়ত আমাৰ খিলঞ্জীয়া আমাৰ সংখ্যালঘুসকলক লৈ কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি আহিছে এই কথা আমাৰ অসমৰ প্ৰতিগৰাকী অসমীয়াই এই কথা জানে আমাৰ সংখ্যালঘুসকলেও এই কথাটো তেখেতসকলে স্পষ্টকৈ অনুভৱ কৰে কিন্তু এই ক্ষেত্ৰত তেখেতসকলৰ যিসমূহ ৰাজনৈতিক নেতাপালি নেতা আছে হেয়তীয়াকৈ তেখেতসকলৰ যিসমূহ বক্তব্য এই বক্তব্যবিলাকৰ পৰা আমি এটা কথা অনুভৱ কৰিছোঁ যে গোটেই বিষয়টো বুমেৰাং কৰিবৰ কাৰণে এই AIUDF নামৰ ৰাজনৈতিক দলটোৱেও কিন্তু অহৰহ প্ৰচেষ্টা কৰি আছে